আজি আমি যাম অৰুণাচলৰ জিৰ' ভেলীলৈ। সেয়ে পুৱাই উঠি গাড়ীখন কিছু পৰিষ্কাৰ কৰি ল'লোঁ। মায়ে যতনাই দিয়া ৰুটি আৰু দৈ গাখীৰেৰে পেটটো ভৰাই লৈ যাত্ৰা আৰম্ভ কৰিলোঁ। চাচানিআলিত যদু বৰুৱা ছাৰ আৰু ভাৰতদিহিঙীয়া ছাৰ ৰৈ আছিল, তেওঁলোককো উঠাই ল'লোঁ। যদু বৰুৱা ছাৰৰ সাজ পোছাকেই বেলেগ, হাফ পেণ্ট আৰু জোতা। থানা চাৰিআলিত গোহাঁই ছাৰক উঠাই আমি মোহনা ঘাট হৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰকাণ্ড মথাউৰিটোৱেদি আমি বগীবিল অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। বগীবিল দলঙৰ ওপৰৰ পৰা দেখা মহাবাহুৰ যি সৌন্দৰ্য, সি সঁচাই অতুলনীয়। সেই সৌন্দৰ্য উপভোগ কৰি কৰি আমি গৈ থাকিলোঁ। বগীবিল দলং পাৰ হৈ আহিয়ে পোৱা যায় মায়া বজাৰ। সেই মায়া বজাৰৰ কাষেৰে নামি দিলেই আমি পাওঁ মাজুলী অভিমুখী বাটটো, আৰু সেই বাটেৰে আহি আমি উপস্থিত হ'লোহি ধেমাজিৰ মাছখোৱা। ৰাতিপুৱা অকল টেবলেট এটা খাই আহিছোঁ বুলি কৈছে, চাহ অকণ খাই সেইটো কাৰণে এতিয়া পুৰা খাইছে। প্ৰথম সোমোৱাই লৈছোঁ, চব সোমোৱাই লৈছোঁ। মাছখোৱাত চাহ একাপ খাই আমি পুনৰ ধেমাজি অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। ধেমাজিৰ পৰা লখিমপুৰ অভিমুখে যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই দেখা পালোঁ শাৰী শাৰী গছৰ ছাঁত বহুতো লোকে ফল মূলৰ ৰস বিক্ৰী কৰি আছে। লাহে লাহে আহি আমি পালোহি গোগামুখ টাউন, আৰু তাতেই আমাৰ বাবে অধীৰ আগ্ৰহেৰে ছাতি লৈ ৰৈ আছিল ধ্ৰুৱ। ছাৰ এইটো ফোনটো ধ্ৰুৱৰ ঘৰত অতি যতনেৰে বনোৱা হাঁহ মাংসৰে পেট পূজা কৰি আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ জিৰ' ভেলী অভিমুখে। এইবাৰ আমাৰ এই যাত্ৰাত ধ্ৰুৱই সংগ দিলে। সোৱণশিৰিৰ সোণসেৰীয়া বালি অতিক্ৰম কৰি আমি পালোঁ দুলুং সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চল পাৰ হৈ পালোঁ শ্ৰী শ্ৰী পদুমণি আইমাতৃ থান। আইমাতৃৰ চৰণত সেৱা নিবেদি আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আহি আহি আমি পালোহি অৰুণাচলৰ কিমিন। ইয়াৰে SDC অফিচত এনেদৰে শাৰী পাতি আমি পাছবিলাক উলিয়াই ল'লোঁ। এজন ব্যক্তিৰ বাবে 120 টকাকৈ লয়, আৰু অনলাইনত যদি উলিওৱা হয় তেন্তে 300 টকাকৈ লয়। কিমিনৰ পৰা আমাৰ গন্তব্যস্থান জিৰ'লৈ 104 কিলোমিটাৰ দূৰ। কিমিনৰ পৰা পাহাৰীয়া একা বেকা পথেৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি কৰি আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। মাজে মাজে প্ৰকৃতিৰ অনুপম সৌন্দৰ্যই আমাক এপলক ৰৈ যাবলৈ বাধ্য কৰায়। নদীৰ কুলো কুলো ধ্বনিত যেন সুৱদী সুৰীয়া গীতৰ সেই ৰাগিনী তুলিছে। এনেকুৱা ঠাইত বাৰু ফটো নামাৰি পাৰিনে? ধ্ৰুৱই ফোনটো উলিয়াই ল'লে। কিছুদূৰ যোৱাৰ পাছত ভাগৰ পলোৱাবলৈ আমি বাটৰ কাষতে থকা এখন সৰু দোকানত সোমালোঁ। দোকানীজনৰ লগত কথা পাতি বৰ ভাল লাগিল। তেওঁ অসমীয়া ভাষা ভালদৰে বুজিও পায় আৰু শুদ্ধকৈ ক'বও পাৰে। বাটতে এখন খৰস্ৰোতা নদী পালোঁ। প্ৰকাণ্ড প্ৰকাণ্ড শিলেৰে ভৰি আছে। নদীখনৰ নামটো কি নাজানো। ৰংগা 2। অঁ, গাড়ীখনৰ নামটো ৰংগা 2। এখন সুন্দৰ নদী, চাৰিওফালে পাহাৰ। আমাৰ ড্ৰাইভাৰ অহা নাই।